गसाइगावनि कासियाबारियाव बीजेपी दोलोनि गेदेरथार सुबुंगौमा फैबाय थानाय 2024 मायथाइनि लोकसभा बिसायख'थिखौ नोजोर बोनानै कासियाबारि आर'नाइ गेवलां गेलेग्रा फोथाराव सानसेनि मेहेरगोनां हाबाफारिजों बीजेपी दोलोनि गेदेरथार सुबुंगौमायाव गोबां रायजो राजाफोरनि नुजाथिनायाव बीजेपी दोलोनि गेदेरथार सुबुंगौमा जायो। दिनैनि गेदेरथार सुबुंगौमायाव गाहाय आलासि महरै बाहागो लाफैनानै आसामनि मन्त्रि अशोक सिंगाला फोरमायदि फैबाय थानाय 2024 मायथाइनि लोकसभा बिसायख'थियाव क'क्राझार बियाबाव इउपिपिएल आरो बीजेपी दोलोनि बिजाथिया 2 लाख भट लानानै देरहासार जागोन। পাৰ্টিৰ এক জনসভা আয়োজিত কৰা হৈছিল আৰু ইয়াত মই দেখিছোঁ যে ৰাইজে বিপুল সঁহাৰি জনাইছে। হাজাৰ হাজাৰ সংখ্যাত য'ত ভাৰতীয় জনতা পাৰ্টিৰ বহুত প্ৰভাৱ নাছিল তাতেও হাজাৰ হাজাৰ সংখ্যাত মানুহ প্ৰায় 6000 মানুহৰ এক সমাৱেশ হৈছে। আমি উৎফুল্লিত আৰু অহা দিনবোৰত এই ৰাইজে প্ৰতিশ্ৰুতি দিছে আৰু আমাক সমৰ্থন দিছে যে ভাৰতীয় জনতা পাৰ্টি এজিপি ইউপিপিএল দলৰ নেতৃত্বত এজন প্ৰাৰ্থী থাকিব, বিপুল ভোটৰে জিকাব। আৰু আমাৰো বিশ্বাস হৈছে এতিয়া যে প্ৰায় কোকৰাঝাৰ পাৰ্লিয়ামেণ্ট সিটত মিত্ৰজোঁটৰ প্ৰাৰ্থী 2 লাখৰ ব্যৱধানত জয় হ'ব। বিগত দুটা কাৰ্যকালে কিন্তু নৱহৰণে জিকিছে, এইবুলি বিজেপি কিয়ৰ ভিত্তিত জিকিব বুলি আপুনি ভাবে? এতিয়াতো আপোনালোকে নিজে দেখিছে, আগতো আমাৰ তেনেকুৱা কোনো মেল মিটিং হোৱা নাছিল। আগত হাগ্ৰামাত ডাঙৰীয়াৰ শাসন আছিলে, এতিয়া ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল চৰকাৰ বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি আছে। দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। ব্ৰহ্মপুত্ৰত বহুত পানী বৈ গ'ল যোৱা 2 কাৰ্যকালৰ পিছত। চ' এইবাৰ নতুনত্ব হ'ব। ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল এজিপি দলৰ প্ৰাৰ্থী 2 লাখ ভোটত জিকিব। কৰিব ভাই, পলিটিকেল পাৰ্টি আছে, দোকান যদি খুলিছেতো আমি যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, যিসকলে ৰাজনীতি কৰে, ৰাজনীতিক দল খুলি ৰাখিছে, দোকানটো চলাবৰ কাৰণে প্ৰতিদ্বন্দ্বিতাটো কৰিব লাগিব। আমাৰতো কোনো অসুবিধা নাই। আমাৰ কি অসুবিধা আছে? BPFও দিয়ক, UDFও দিয়ক, কংগ্ৰেছো দিয়ক, CPI CPMও দিয়ক, AJPও দিয়ক, আৰু যদি কোনোবা দল আছে দিয়ক। এইটো মুখ্যমন্ত্ৰী অলৰেডি ক'লে ফেব্ৰুৱাৰী মাহত বহি চিট ভাগ বটোৱাৰা কৰা হ'ব। কাৰ বিজেপি আৰু BPFৰ? বিজেপি BPFৰ লগত মিত্ৰতা কেনেকৈ হ'ব পাৰে? আমি ইউপিপিএল দলৰ লগত আছোঁ। ইউপিপিএল দলৰ লগত ইয়াতে দিছপুৰত যিটো চৰকাৰ চলি আছে তাত তেখেতসকলৰ মন্ত্ৰী আছে, তেখেতসকলৰ সমৰ্থন আমাৰ লগত আছে। কোকৰাঝাৰত যিটো চৰকাৰ চলি আছে তাত বিজেপি দলে সমৰ্থন কৰিছে। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ চলি আৰু চৰকাৰটো ভাল চলি আছে। অকল চৰকাৰ চলাই নাই, চৰকাৰে যিবিলাক কাম কৰিছে, মই ব্যক্তিগতভাৱে আৰু গাৰ্জন মন্ত্ৰী হিচাপে মই শলাগ লৈছোঁ যে 27 জন ল'ৰা ছোৱালীক কোচিং দি 16 জনক যদি ACS পৰীক্ষা পাছ কৰাব পাৰে, তাৰ অৰ্থটো আপোনালোকে নিজে ভাবি চাওক যে কিমান ডাঙৰ পৰিৱৰ্তন BTCত ঘটি গৈছে। মুখ্যমন্ত্ৰীয়ে কালি এটা কথা কৈছে যে আজমল বাহিনীৰ বিৰুদ্ধে কিবা ৰণসংকাৰ চলিব। সেই আজমল বাহিনীয়ে লোকসভা নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব পাৰে নেকি? আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পপুলাৰিটিয়ে কওক, জনপ্ৰিয়তাই কওক, ৰাইজে যিখিনি শ্ৰদ্ধাভাৱেৰে তেখেতক আশীৰ্বাদ দিয়ে, স্নেহ দিয়ে, মৰম দিয়ে, তাৰ সন্মুখত কাৰো কোনো প্ৰভাৱ পৰিব বুলি মই নাভাবোঁ। আৰু তাৰ ওপৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্ব গোটেই ভাৰতবৰ্ষত, যিহেতু লোকসভা নিৰ্বাচন আছে, এই নিৰ্বাচনটো আমি প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে এই নিৰ্বাচনত যাম। চ' প্ৰধানমন্ত্ৰী মোদীক আকৌ এবাৰ অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে নিৰ্বাচনত যাব। কাৰো লগত কোনো মানে দল প্ৰতিদ্বন্দ্বিতাত নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কাক আজমল বুলি সম্বোধন কৰিছে? এইটো আপোনালোকে ভালকৈ বুজিছে, একেটা প্ৰশ্ন কিয় বাৰে বাৰে কৰি থাকে? গোসাইগাঁৱত ইতিমধ্যে এতিয়াও কেইবাটা ভঙা চিঙা কাঠৰ দলং আছে। ইতিমধ্যে 4টা দলঙৰ কথা কোৱা হৈছিলে, অলৰেডি DPR হৈছে, অহা দিনবোৰত টেণ্ডাৰ হ'ব।